ঐতিহাসিক চান্দৰডিঙা দুধনাথ আৰু টকৰাবান্ধা পাহাৰ চাপৰ ৰাজচক্ৰৰ হস্তান্তৰ কৰাৰ পিছত চাপৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হোৱা পথত উপজিলাৰ গঠনৰ নামত চাপৰৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থানান্তৰিত কৰা খবৰে চিন্তিত কৰিছে বৃহত্তৰ চাপৰবাসী। উপজিলাৰ গঠনৰ নামত চাপৰ ৰাজচক্ৰ চাপৰ শালকুচা উন্নয়ন খণ্ড পশু চিকিৎসালয় আৰু চাপৰ শালকুচা শিক্ষা খণ্ডৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিলাসীপাৰাত স্থানান্তৰ কৰা কাৰ্যই কোনোপধ্যে মানি নলয় চাপৰবাসী ৰাইজে। চাপৰ অঞ্চলৰ ঐতিহাসিক স্থান চান্দৰডিঙা আৰু দুধনাথ টকৰাবান্ধা পাহাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত তীব্ৰ ক্ষোভ। ঐতিহাসিক চান্দৰডিঙা দুধনাথ আৰু টকৰাবান্ধা পাহাৰ পুনৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। আজি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে চৰকাৰৰ যি নতুন পৰিকল্পনা যে প্ৰতিখন বিধানসভা সমষ্টিত এখনকৈ উপজিলা গঠন কৰিব আৰু সেই সূত্ৰে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত যি উপজিলা গঠন কৰিবলৈ গৈ আছে ইয়াৰ হেডকোৱাৰ্টাৰ কৰিব বিলাসীপাৰাত। আৰু যেহেতু চৰ্ত সাপেক্ষে এনেকুৱা আছে যে একোখন বিধানসভা সমষ্টিত যেতিয়া উপজিলা হ'ব তাত একেটা চাৰ্কল অফিচ থাকিব, একেটা ব্লক থাকিব, একেটা বিঅ' অফিচ, একেটা ভেটেনেৰি অফিচ থাকিব আৰু কানো চাৰ্কল অফিচ আৰু কোনো বিকল্প ব্যৱস্থা নাথাকিব। গতিকে আমাৰ চাপৰৰ যি ঐতিহ্যময় চাপৰৰ যি চাৰ্কল অফিচ আছে, ব্লক অফিচ আছে, যি ভেটেনেৰি অফিচ আছে, বিঅ' অফিচ আছে, আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে এইবিলাক ইয়াৰ পৰা নোহোৱা হ'ব বা এইবিলাক লৈ গৈ বিলাসীপাৰাত মাৰ্চ কৰি দিয়া হ'ব। জননেতা শৰৎচন্দ্ৰ সিংহৰ যি লিজেণ্ড, তেওঁৰ ঐতিহ্য থকা এই চাপৰৰ আজি চাৰ্কল অফিচ, ব্লক খণ্ড অফিচ, বিঅ' অফিচ, ভেটেনেৰি অফিচ মাৰ্চ হৈ যাব বিলাসীপাৰাৰ সৈতে, এইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ। সেইকাৰণে আজি চাপৰৰ দল মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ যুৱ সংগঠন, বিভিন্ন সংগঠনে, জনগোষ্ঠীয় সংগঠনে আজি আমি সমবেত হৈছিলোঁ যে আমি চাপৰৰ ঐতিহ্য ৰক্ষা সমিতিৰ নামে এটা সমিতি গঠন কৰিছোঁ। অতি সোনকালে কাইলৈৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কোনো মূল্যতেই চাপৰৰ পৰা ইয়াত চাৰ্কল অফিচ, খণ্ড উন্নয়ন বিষয়ৰ অফিচ, ভেটেনেৰি অফিচ, বিঅ' অফিচ উঠি যাবলৈ দিয়া নহয় বা ইয়াৰ পৰা নিষেধ কৰি যাবলৈ দিয়া নহয়। আমি দাবী কৰিছোঁ যে যি সময়ত বিলাসীপাৰা চাব ডিভিজন আছিল, চাপৰখনক আমি বিলাসীপাৰাক জিলা আৰু চাপৰখনক মহকুমা দাবী কৰিছিলোঁ। সেই সময়ত যেতিয়া একবিংশ শতিকাৰ তৃতীয় দশকত আহি এই অঞ্চলবিলাকৰ উন্নতি হ'ব লাগে, আমি লক্ষ্য কৰিছোঁ চাপৰৰ এই ঐতিহ্যময় চাপৰৰ এতিয়া অধগতি হ'বলৈ ওলাইছে। আমি লক্ষ্য কৰিছোঁ যে চাপৰৰ যি ঐতিহ্য চান্দৰডিঙা ইতিমধ্যেই বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। চাপৰৰ ঐতিহ্য দুধনাথ পাহাৰ, টকৰাবান্ধা পাহাৰ এইবিলাক ইতিমধ্যেই বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। আৰু এতিয়া চাপৰৰ যি অফিচ আদালত আছিল, বিভিন্ন অনুষ্ঠান আছিল, এইবিলাকো লৈ গৈ বিলাসীপাৰাত চামিল কৰিবলৈ চেষ্টা কৰা হৈছে। আমি এই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিছোঁ। চাপৰৰ ৰাইজ, দল মত, জাতি ধৰ্ম নিৰ্বিশেষে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে লাগিলে সংশোধন কৰি হ'লেও যে চাপৰক হেডকোৱাৰ্টাৰ কৰি বিলাসীপাৰাক আপোনালোকে উপজিলা কৰক, কিন্তু চাপৰক হেডকোৱাৰ্টাৰ ৰাখক। চাপৰৰ যি অনুষ্ঠান প্ৰতিষ্ঠান আছে কোনো ধৰণৰ হীন দেৰি নোহোৱাকৈ, ক্ষয় ক্ষতি নোহোৱাকৈ চাপৰতে থাকিব লাগিব, এইটো আমাৰ বলিষ্ঠ দাবী। উপজিলা গঠন হ'ব আৰু বিলাসীপাৰা উপজিলা হ'লে চাপৰৰ পৰা আমাৰ চাৰ্কেল অফিচৰ পৰা আৰম্ভ কৰি সব বিলাসীপাৰা লৈ যাব। গতিকে আমি দেখা পাইছোঁ যে আচলতে চাপৰত কলেজ আছে, এগ্ৰিকালচাৰ কলেজ আছে, ইয়াত 3খন চাহ বাগান আছে, ইয়াত ঐতিহ্য কালচাৰ আছে। তাৰ উপৰিও চাপৰ এৰিয়াত বিলাসীপাৰাতকৈ ইয়াত 80% এৰিয়া চাপৰ ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত পৰে। সেইকাৰণে চাপৰত হেডকোৱাৰ্টাৰটো হ'ব লাগে আৰু সমষ্টিৰ নাম চাপৰ বিলাসীপাৰা হ'ব লাগে, নাইবা চাপৰ হ'লেও ভাল হয়। বিভিন্ন দল সংগঠন চাপৰ ইয়ং ক্লাবত আমি একত্ৰিত হৈ চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি ঘৰ বিৰোধিতা কৰিছোঁ। চৰকাৰৰ সিদ্ধান্ত আছিল যে প্ৰত্যেকখন সমষ্টিত এখন উপজিলা কৰিব আৰু এই উপজিলা নিমিত্তে চাপৰৰ অন্তৰ্গত যিবিলাক অফিচ আদালত আছে, চাৰ্কেল অফিচ,
BO অফিচ ভেটেনাৰী আদি কৰি যিমানবিলাক অফিচ আছে এই আটাইবিলাক অফিচ বিলাসীপাৰা লৈ গৈ একত্ৰিত কৰিব যাৰ ফলত আমাৰ ইয়াৰ যিমানবিলাক স্থানীয় মানুহ আছে এই মানুহখিনি যিহেতু ভুগিবলগীয়া হ'ব সামান্য কাম এটাৰ কাৰণে আমি বিলাসীপাৰালৈ যাব লাগিব অৰ্থাৎ গোটেই দিনটো তাঁত বাতি কাৰোতে আমাৰ গোটেই দিনটো অতিবাহিত হ'ব আৰু আমি আৰ্থিকভাৱে খৰচান্ত হ'ম এই বিভিন্ন কথাবিলাক আজি আমাৰ সভাত আলোচনা কৰা হ'ল বিতংভাৱে আৰু আমি সিদ্ধান্ত ল'লোঁ আমি অহাকালি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ জিলাৰ যিজন ইনচাৰ্জ মিনিষ্টাৰ আছে তেখেতক জিলা উপায়ুক্তক আমি এখনকৈ মেমৰেণ্ডাম দিম আৰু এই মেমৰেণ্ডামৰ মাধ্যমত আমি আমাৰ যিমানবিলাক দাবী দাবা আছে আটাইবিলাক আমি তাত উল্লেখ কৰিম এইবিলাক যদি তেখেতসকলে আমাৰ সমাধান নকৰে আজি আমাৰ সমজুয়াভাৱে যিটো সিদ্ধান্ত হ'ল সেই সিদ্ধান্ত অনুযায়ী আমি পদ অৱৰোধ কৰিম দৰকাৰ হয় আমি আমাৰ মহকুমা অধিপতি কাৰ্যালয়ত গৈ আমি অনশন কৰিম আৰু বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম বুলি আজি আমাৰ বিভিন্ন দল সংগঠন ইয়াত প্ৰায় 25-30টা সংগঠন আমি একত্ৰিত হৈছিলোঁ আৰু আটাইবিলাক সংগঠনে এক পথ পোষণ কৰিছে যে প্ৰয়োজন হ'লে চাপৰৰ স্বাৰ্থৰ খাতিৰত আমি আন্দোলন বৃহৎ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি আগবাঢ়ি আহিম ধন্যবাদ চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক